প্ৰথমতে নিৰ্বাচনৰ ফলাফল স্বীকাৰ কৰি আমি আমাৰ ফালৰ পৰা বিজেপি দল আৰু তেওঁলোকৰ নেতৃত্বক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আশা কৰোঁ যে অসমৰ জ্বলন্ত সমস্যা যি আমি যোৱা 5 বছৰৰ ভিতৰত সমাধান হৈ থকা দেখা নাই, সেইখিনি সমস্যা বৰ্তমান চৰকাৰে নতুন চিন্তাৰে নতুন শক্তিৰে সমাধান কৰিবলৈ চেষ্টা কৰিব আৰু বিভিন্ন যে ভুল তেওঁলোকে যোৱা 5টা বছৰত কৰিলে, সেই ভুল তেওঁলোকে যে পুনৰ ৰিপিট নকৰে অহা 5টা বছৰত আকৌ নকৰে যে তাৰ বাবে আমি আশা কৰিছোঁ। লগতে আমি অসমৰ জনসাধাৰণক এই সময়ত তেওঁলোকে আমাক যি পৰামৰ্শ যিসকলে আমাক ভোট দিলে, যিসকলে আমাক সমৰ্থন জ্ঞাপন কৰিলে, আমি সেইসকলক আমি আমাৰ ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিসকলে এইবাৰ বিভিন্ন কাৰণৰ বাবে আমাক ভোট নিদিলে, আপোনালোকৰ ওচৰলৈ কংগ্ৰেছ দল আহিব আৰু আপোনালোকৰ পৰা সুপৰামৰ্শ ল'ব। আগন্তুক দিনত আমি নিজৰ কাম কেনেদৰে আৰু শুদ্ধ কৰিব পাৰোঁ, কেনেদৰে আৰু সবল কৰিব পাৰোঁ, আৰু আগন্তুক দিনত আপোনালোকৰ বিচৰা কংগ্ৰেছ দল, আপোনালোকৰ বিচৰা বিষয়বোৰ, আপোনালোকৰ বিচৰা ৰাজনৈতিক চিন্তাধাৰা, আপোনালোকৰ বিচৰা সাংগঠনিক কাৰ্যসূচী আমি পৰৱৰ্তী দিনত ল'ম। যদি 60খন আসন পায় তাৰপিছত 80খন হয়, 80খনৰ পৰা যাই এতিয়া 100খন হৈছে। অহাবাৰ কি হ'ব? যদি অহাবাৰ এই ভোট চুৰি আৰু এই যদি EVM বিকৃতি চলি থাকে 126 আৰু 0 হ'ব। এয়া এক অবিশ্বাস্য ফলাফল। এই ফলাফল কোনোপধ্যে স্বীকাৰ কৰি ল'ব নোৱাৰি। এই ফলাফল হজম হোৱা বিধৰ নহয়। হিমন্ত বিশ্ব শৰ্মাই ক'লে যে আমি 100খন আসন পাম। এক্সিট পোলে কি ক'লে? 100খন আসন পাম। ফলাফলত কি ওলাল? 100খন আসন ওলাল। অলপ এজিপিৰ মুখপাত্ৰগৰাকী কংকনজ্যোতি গোস্বামীৰ ওচৰলৈ আহিবলৈ বিচাৰিছোঁ। কংকনজ্যোতি গোস্বামী, 10খন আসনত আপোনালোকে প্ৰতিদ্বন্দ্বিতা কৰিছিলে, কিন্তু অতি দুখৰ কথা যে এখনো আসন আপোনালোকে লাভ কৰিবলৈ সক্ষম নহ'ল। আৰু খোৱাঙত বিশেষকৈ আশা কৰা হৈছিল যে লুৰিণজ্যোতি গগৈয়ে এটা ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব বা তেখেত বিজয়ী হ'ব, কিন্তু সেয়াও মূলতঃ হৈ নুঠিলগৈ। এতিয়া আপোনালোকে কেনেধৰণে কাৰণখিনি বিশ্লেষণ কৰিছে? ক'ত ভুল হ'ল, ক'ত হিচাপ নিকাচত খেলি মেলি হ'ল, বা এই মিত্ৰতা কৰোঁতে যেনেধৰণৰ আচলতে এটা পলম হৈছিল সেইখিনিও ক'ৰবাত প্ৰভাৱ বিস্তাৰ কৰিছে নেকি? হয়, চাওক, হিচাপ নিকাচত ক'তো খেলি মেলি হোৱা নাই। এয়া সম্পূৰ্ণৰূপে এটা অবিশ্বাস্য ফলাফল। এই ফলাফল কোনোপধ্যে গ্ৰহণ কৰিব নোৱাৰি, কোনোপধ্যে মানি ল'ব নোৱাৰি। আজি চাওক, আজি বিৰোধী দলপতি গৌৰৱ গগৈ তথা ৰাহুল গান্ধী দেৱেও এই বিষয়ত প্ৰশ্ন কৰিছে, কিন্তু আপোনাৰ হয়তো মনত আছে, হয়তো মই প্ৰথম ব্যক্তি যিয়ে ভোট চুৰি আৰু EVMৰ যি বিকৃতি তাৰ ওপৰত প্ৰশ্ন কৰিছিল। কাৰণ আপোনাৰ ষ্টুডিঅ'টো মই যোৱাকালি আহিছিলোঁ আৰু মই প্ৰথম বাক্যতে একদম সৰবাৰ সুস্থাত হৈছিলোঁ যে এয়া এক অবিশ্বাস্য ফলাফল। এই ফলাফল কোনোপধ্যে স্বীকাৰ কৰি ল'ব নোৱাৰি। এই ফলাফল হজম হোৱা বিধৰ নহয়, একদম বাস্তৱসন্মত ফলাফল নহয়। একদম 100%। মই চাওক, আপোনাক কেইটামান কথা কওঁ। এতিয়া আমাৰ এই বক্তাগৰাকী কৈছে, বিজেপিৰ বক্তাগৰাকী, কি কাৰণে আপুনি ভাবিছে যে EVM টেম্পাৰিং হ'ব পাৰে? EVM টেম্পাৰিং কি হ'ব পাৰে মই আপোনাক কওঁ। চাওক, এই মই তাকে কৈছোঁ, আপোনাৰ বিজেপিৰ বক্তাগৰাকীয়ে কৈছে যে তৃতীয়বাৰলৈকে বৃহৎ বিজয় সাব্যস্ত কৰিছে। আপুনি যদি লক্ষ্য কৰে, আপুনি লক্ষ্য কৰিব যে যোৱা 20 বছৰত বিজেপিয়ে য'ত এবাৰ শাসনত সোমাইছে তাৰ পৰা তেওঁলোকে শাসনৰ পৰা ওলাই অহা নাই। আপুনি গুজৰাট, মধ্যপ্ৰদেশ এনেকুৱা বহুত উদাহৰণ আছে। আৰু প্ৰত্যেকবাৰে সাধাৰণতে কি হয়, যেতিয়া 5ৰ পৰা 10 হয়, 10ৰ পৰা 15 হয়, লাহে লাহে এই যিটো পাৰফৰ্মেঞ্চ গ্ৰাফ, সেই গ্ৰাফডাল লাহে লাহে কমি আহে। কিন্তু আপুনি চাব, বিজেপি চৰকাৰৰ ক্ষেত্ৰত সেই গ্ৰাফডাল লাহে লাহে বাঢ়ি যায়।
যদি 60খন আসন পায় তাৰপিছত 80খন হয় 80খনৰ পৰা যাই এতিয়া 100খন হৈছে অহাবাৰ কি হ'ব যদি অহাবাৰ এই ভোট চুৰি আৰু এই যদি ইভিএম বিকৃতি চলি থাকে 126 আৰু 0 হ'ব তেতিয়া আপুনি ইয়াত কোনো টকছ পতাৰ প্ৰয়োজন নাই আৰু আমিও ইয়াত আহাৰ কোনো প্ৰয়োজন নাই গতিকে এই যিটো ট্ৰেণ্ড এই ট্ৰেণ্ডটো কোনো পধ্যে বাস্তৱসন্মত নহয় এইটো সম্পূৰ্ণৰূপে ভোট চুৰিৰে সম্ভৱ হৈছে এইটো মই কওঁ আৰু এটা মই আপোনাক গুৰুত্বপূৰ্ণ কথা কওঁ চাব আজি কেইদিনমান আগতে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইলত যাই পেলাই কৈছিলে মানে যুদ্ধ লগা ঠিক একদিন আগতে এইটো বহুত গুৰুত্বপূৰ্ণ কথা যে ইজৰাইল ইজ মাই ফাদাৰলেণ্ড এতিয়া ইয়াত বিজেপিৰ বক্তাগৰাকীয়ে মোক স্পষ্ট কৰি দিয়ক যে ইজৰাইল ইজ মাই ফাদাৰলেণ্ড বুলি কিয় কৈছিল আপুনি এতিয়া স্পষ্ট কৰি দিয়ক এইকাৰণে কৈছিল যত প্ৰযুক্তিগত কূটনীতিৰ মূল পৃষ্ঠান হৈছে ইজৰাইল তেওঁলোকে গোটেই এই কূটনীতিৰ কাৰবাৰটো তেওঁলোকে মেনেজ কৰে আৰু টেকনলজি আনিছে বুলি আপুনি ভাবে একদম পেগাছাছৰ নিচিনা উদাহৰণ অলৰেডি আছে ইতিমধ্যে আছে এইবিলাক আছে আৰু চাওক তাৰপাছত কি হ'ল তাৰপাছত চাওক যেতিয়া তেখেতে সেই মন্তব্যটো কৰিলে তাৰে পিছদিনা ইৰাণ আৰু ইজৰাইলৰ যুদ্ধ লাগিল আৰু ইৰাণে ভাবিলে যে এতিয়া ভাৰতবৰ্ষ ইজৰাইলৰ পক্ষত আছে গতিকে হৰমুজ প্ৰণালীৰে আমাৰ যি এই ইন্ধনৰ গাড়ী সেয়া তেওঁলোকে বন্ধ কৰি দিলে চাইনাৰ গাড়ী আহি থাকিল শ্ৰীলংকাৰ গাড়ী আহি থাকিল কিন্তু ভাৰত আৰু পাকিস্তানৰ গাড়ী বন্ধ কৰি দিলে কাৰণ এই দুয়োখন দেশ ইজৰাইলৰ পক্ষত আছিল গতিকে আমাৰ মানুহে দুৰ্ভোগ ভুগিলে ইন্ধন বন্ধ হৈ গ'ল আচলতে দুৰ্ভোগ ভুগিব লগা একো নাছিল দুদিন গাড়ী বন্ধ হ'লে দুৰ্ভোগ ভুগিব লগা কোনো কথা নাই কাৰণ কিয় চৰকাৰৰ 74 ডেজ ইন্ধন মজুত থাকিব লাগে চাইনাৰ সেই ইন্ধন চাইনাত যদি এদিনো গাড়ী নাহে এক বছৰ তেওঁলোকে সুন্দৰকৈ চলাব পৰা তেওঁলোকৰ ক্ষমতা আছে গতিকে এই যে ইজৰাইলৰ লগত যিটো এটা নেক্সাছ আৰু আমাৰ যিটো অৰ্থনীতি এই অৰ্থনীতি এতিয়া আমাৰ আত্মনিৰ্ভৰ অৰ্থনীতি নহয় এই অৰ্থনীতি এতিয়া ট্ৰাম্প নিৰ্ভৰ হৈ পৰিছে ট্ৰাম্পৰ নিৰ্দেশত মোদীয়ে যিপিনে ট্ৰাম্পে কৈছে সেইপিনে গৈছে আৰু যাৰে তাৰে লগত মিতিৰালি কৰি জনসাধাৰণৰ জীৱন বিপৰ্যস্ত কৰিছে কিন্তু ইয়াৰ মূল উদ্দেশ্য হৈছে এই যে ইভিএম টেম্পাৰিং ইভিএম বিকৃতি আৰু ভোট চুৰি এইটোৱে ইয়াৰ মূল উদ্দেশ্য গতিকে এনেদৰে আমি এটা মই কথা কৰো ইভিএম টেম্পাৰিঙৰ কথা আপুনি কৈছে ঠিকেই এবাৰ বিজেপি যদি কোনোবা এখন ষ্টেটত সোমায় তেনেহ'লে তেওঁলোকে ওলাই নাহে চাওক আপুনি 20-25 বছৰ হৈছে মই উদাহৰণ দিব পাৰোঁ তেতিয়াহ'লে পশ্চিমবংগত কেনেধৰণে এবাৰ সম্ভৱ হ'ল নহয় চাওক সেইটো এটা ডিজাইন হয় আপুনি এটা চাওক পশ্চিমবংগৰ কথাটো সাধাৰণ কথা পশ্চিমবংগত বিজেপি চৰকাৰ নাই পশ্চিমবংগত মমতা বেনাৰ্জী চৰকাৰ আছে 15 বছৰ সেইটোৱেতো স্বাভাৱিক কথা সেইটোৱে যেতিয়া 15 বছৰ হ'ল এখন চৰকাৰৰ তাৰ গ্ৰাফডাল ডিক্লাইন হয় তাৰ যিটো প্ৰদৰ্শনৰ যিটো তাৰ প্ৰদৰ্শন সেইটো লাহে নামি আহে আৰু জনসাধাৰণে তাৰ বিপক্ষে ভোট দিয়ে গতিকে পশ্চিমবংগত যিটো হৈছে এইটো সাধাৰণ কথা সেইটোৱে স্বাভাৱিক কথা কিন্তু বিজেপিৰ ক্ষেত্ৰত সেইটো অস্বাভাৱিক বিজেপি য'ত এবাৰ শাসনত সোমাইছে 5, 10, 15, 20, 25 বছৰলৈকে গৈছে আপোনাৰ কথাটোতে আপোনাৰ উত্তৰটো লুকাই আছে এইবিলাক কথা চাব লাগিব আৰু চাওক মই আপোনাক আৰু কিছুমান উদাহৰণ দিওঁ হিমন্ত বিশ্ব শৰ্মাই ক'লে যে আমি 100খন আসন পাম এক্সিট পোলে কি ক'লে 100খন আসন পাম ফলাফলত কি ওলাল 100খন আসন ওলাল আৰু চাওক হিমন্ত বিশ্ব শৰ্মাই কেইদিনমান আগতে কৈছিলে যে বিৰোধীয়ে কেৱল সংখ্যালঘু আসন কেইখন পাব আজি সেইটোৱে হৈছে সেইটোৱে হৈছে হিমন্ত বিশ্ব শৰ্মা কোন ভগৱান নেকি হিমন্ত বিশ্ব শৰ্মা ভগৱান নহয় হিমন্ত বিশ্ব যি কয় সেই মিলিব তেখেত ভগৱান নহয় গতিকে তেখেতক এটা ভগৱানৰ শাৰীলৈকে লৈ যোৱা হৈছে গতিকে এইবিলাকে স্পষ্ট প্ৰমাণ কৰে যে ইভিএম বিকৃতি হৈছে ভোট চুৰি হৈছে আৰু এনেকৈ আমি চলিব নিদিওঁ আমি ইতিমধ্যে ৰ'ব এক মিনিট এইখিনি কথা মোক কৈ ল'ব দিয়ক এইখিনি ইম্পৰ্টেণ্ট কথা আজি আমি আমাৰ দলীয় আমাৰ শীৰ্ষ পৰ্যায়ত কোনো ধৰণৰ আলোচনা হোৱা নাই আৰু দলীয় স্থিতিও এতিয়ালৈকে কোনো প্ৰকাশ কৰা নাই কিন্তু আমাৰ যিখিনি কৰ্মী আমি এইখিনি আলোচনা কৰিছোঁ যে ভৱিষ্যতে আমি ইভিএমত যদি নিৰ্বাচন হয় সেই ইভিএমত নিৰ্বাচন আমি অংশগ্ৰহণ নকৰোঁ নিৰ্বাচন বেলট পেপাৰত হ'ব লাগিব আৰু 24 ঘণ্টাৰ ভিতৰত নিৰ্বাচনৰ ফলাফল প্ৰকাশ কৰিব লাগিব এমাহ পাছত নিৰ্বাচন ফলাফল এইবিলাক মানি লোৱা নহয় আজি বাংলাদেশত নিৰ্বাচন হৈ গ'ল আগদিনা নিৰ্বাচন হৈছে পিছদিনা ফলাফল প্ৰকাশ হৈছে ভাৰতবৰ্ষত ইমান সময় কিহৰ প্ৰয়োজন আজি অসমৰ দৰে দেশ এখনক ইমান সময় কিহৰ প্ৰয়োজন এইবিলাক অস্বাভাৱিক কথা আৰু শুনক আৰু যদি বিৰোধীয়ে আমাৰ দাবী মানি নলয় তেতিয়াহ'লে আমি ভোট বৰ্জনৰ দাবী পৰ্যন্ত উত্থাপন কৰিম কিন্তু এনেদৰে মূৰ্খৰ দৰে আমি নিৰ্বাচন খেলি নাথাকো আমাক পৰিৱৰ্তন লাগিব কাৰণ নহ'লে আমাৰ কষ্ট পৰিশ্ৰম সকলো অথলে যায় এনেকৈ ঘূৰি থাকি লাভ নাই ঠিক আছে ভোট চুৰিৰ এটা অতি ডাঙৰ তেখেতে অভিযোগ আনিছে ভোট চুৰিৰ কথা কৈছে ইভিএম টেম্পাৰিঙৰ কথা কৈছে আৰু বেলট পেপাৰত যদি নিৰ্বাচন অনুষ্ঠিত নকৰে ভোট বৰ্জনৰ দৰে সিদ্ধান্ত হ'ব পাৰে আৰু 24 ঘণ্টাৰ ভিতৰত ফলাফল ঘোষণা ঠিক আছে বহুকেইটা ডাঙৰ ডাঙৰ অভিযোগ আনিছে কেৰালা আৰু পুডুচেৰী অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ফলাফল কালি ওলাল ইয়াৰে দুখন ৰাজ্য অসম আৰু পশ্চিমবংগৰ নিৰ্বাচনী ফলাফলে মোক স্তম্ভিত কৰিছে এই ফলাফলে মোৰ মনত ভালেমান প্ৰশ্নৰ জন্ম দিছে পশ্চিমবংগ বিজেপিয়ে দখল কৰিবলৈ উঠি পৰি লাগিছিল তাৰ কাৰণে তেওঁলোকে কি কৰিছিল তাত এছআইআৰ কৰিছিল তাৰ ৰাজ্যপাল সলনি কৰিছিল পুলিচ প্ৰধান সলনি কৰিছিল তাত কেন্দ্ৰীয় সুৰক্ষা বাহিনী এনেদৰে মোতায়েন কৰা হৈছিল যে পশ্চিমবংগত নিৰ্বাচন নহয়
যেন এখন যুদ্ধহে লাগিছিল। আৰু কি হ'ল, তেওঁলোকে কৈছিল যে তেওঁলোকে 200খন আসন পাব আৰু বিজেপিয়ে সেই সংখ্যাও অতিক্ৰম কৰিলে। অসমত বিজেপিয়ে যিমান আসন পাম বুলি কৈছিল ঠিক সিমান আসন পালে। অসমত এইবাৰ এইবোৰ কৰাৰ প্ৰয়োজন নাছিল, কিয়নো ইয়াত সকলো তেওঁলোকৰ নিয়ন্ত্ৰণতে আছিল। পশ্চিমবংগ আৰু অসম সম্পৰ্কে তেওঁলোকে যি কৈছিল সেইটো কেনেকৈ ইমান আখৰে আখৰে ফলিয়ালে। মনত আছেনে ইয়াৰ আগে যেতিয়া হাৰিয়ানা, মহাৰাষ্ট্ৰ আৰু বিহাৰত নিৰ্বাচন অনুষ্ঠিত হৈছিল, ঠিক এই অৱস্থা হোৱা নাছিলনে? এই তিনিওখন ৰাজ্যতে বিৰোধী তেওঁলোকে অৱস্থা নোহোৱা কৰি দিছিল। অসম আৰু পশ্চিমবংগত এইবাৰ তাৰেই পুনৰাবৃত্তি হোৱা আমি দেখা পোৱা নাইনে? এই গোটেইকেইখন ৰাজ্যত বিজেপিৰ জয়ৰ আৰ্হিটো একে নহয়নে? আচলতে হৈছে কি, আমি কি দেখিছোঁ? আমি এফালে দেখিছোঁ নিৰ্বাচনী ফলাফল বিজেপিয়ে যি হোৱাটো বিচাৰিছে ঠিক সেইটোৱে হৈছে, মানে নিৰ্বাচনী ফলাফল সম্পূৰ্ণৰূপে তেওঁলোকৰ নিয়ন্ত্ৰণত। তাৰ বিপৰীতে বিৰোধীৰ কোনো নিয়ন্ত্ৰণ নাই। বিৰোধীয়ে যি ভাবে বাস্তৱ পৰিস্থিতি তাৰ ওচৰৰেও নাযায়। এটা কথা ঠিক যে তেওঁলোকে শাসনত অহাৰ পিছদিনাৰ পৰাই পিছৰ নিৰ্বাচনটো কেনেকৈ জিকিব পাৰি তাৰ চিন্তা কৰে।